বনাবলৈ লৈছোঁ লিভাৰ পদ। এয়া মই কেৰাহী পাতি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই অকণমান তেল দি দিলোঁ। হৈ গ'ল, তাত মই পাঁচফোৰণ আৰু শুকান জলকীয়া দিলোঁ। আকৌ মই পিঁয়াজ দি দিলোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি দিছোঁ। পিঁয়াজখিনি ভাজা হৈ যোৱাৰ পিছত মই ইয়াত পদখিনি দি দিলোঁ ওপৰত। অকণমান টাইম মই ভাজি থাকিম। ভালদৰে ভাজি হৈ যোৱাৰ পিছত মই তাত নহৰু আদা দি দিম। আদা নহৰু পেষ্ট এটা বনাই থৈ দিছিলোঁ। এচামুচ আদা আৰু নহৰু আৰু জলকীয়া, কেঁচা জলকীয়া, নিমখ, ৰেড চিলি পাউডাৰ, জিৰা, অকণমান পানী দিছোঁ, মিলাই ল'ম। পেষ্টটো মিলাই ল'লোঁ। মই মিলাই লোৱা পেষ্টখিনি দি দিলোঁ। মই হেতাখনেৰে লৰাই দিলোঁ অকণমান। এতিয়া মোৰ লিভাৰ পদ অলমষ্ট হৈয়ে গ'ল। ক'বচোন কেনেকুৱা হৈছে। এতিয়া মোৰ লিভাৰ পদ ৰেডি। কেনেকুৱা হৈছে কমেণ্টত জনাব দেই।